আজি আমি পঢ়িম 9.3 question number 11 আমাক কি কৈছে চোৱা 9.27 চিত্ৰ এটো চিত্ৰটো আমাক দি দিয়া আছে a b c d এটা পঞ্চভুজ বুলি কৈছে a b c d e এটো এটা পঞ্চভুজ বুলি কৈছে এই দেখো নহয় দেই a b c d e বিন্দুৰ মাজেৰে ac ডালৰ সমান্তৰালকৈ DC ৰ বৰ্ধিত অংশ F বিন্দুত কাটিছে বুঝিলা মানে A B বিন্দুৰ মাজে এটা ৰেখা গৈছে জুনডাল কিহৰ সমান্তৰাল হয় বুলি কৈছে AC ডালৰ সমান্তৰাল হয় বুলি কৈছে আৰু কোড কাটিছে এই DC ৰ বৰ্ধিত অংশ কোনটো এটো হয়নে আৰু B বিন্দুৰ মাজে A ডাল ৰেখা আহিব লাগিব তেতিয়া AC ৰ সমান্তৰাল হ'ব তো আমি ইয়াত কি গম পালো যে AC আৰু BF টো কি হয় সমান্তৰাল হয় বুজিলা আমাক প্ৰমাণ কি কৰিব দিছে কালি ACB কোনটো হয় ACB এডোখই সমানকালি ACF এডোখই উল্টাকে থকা ত্ৰিভুজটো আৰু A ত্ৰিভুজটো কালি সমান বুলি প্ৰমাণ কৰিব দিছে আৰু কালি AEDF এডোখই আৰু কালি ABCDE এডোখই কালি সমান বুলি আমাক প্ৰমাণ কৰিব দিছে সেটো তোমাক কি ললো লিখি লবা বিশেষ সূত্র লিখিবা ABCD এটা CDE এটা পঞ্চভুজ আৰু AC সমান্তৰাল BF হনে AC সমান্তৰাল BF এতিয়া প্ৰমাণ কৰিব লাগে যে কালি ACB সমান কালি ACF 2 নম্বৰতে কালি AEDF সমান কালি ABCDE এটা কথা চোৱা ইয়াত তোমাৰ পাঁচটা alphabet আছে A B C D E আৰু ইয়াত চাৰিটা আছে A E D F এতিয়া A E D F এই C টো DF ৰ মাজতে আছে না একানে C বুলি লিখা নাই ডাইৰেক্ট D ৰ পৰা F এ লিখিছে দেই A E D F ডাইৰেক্ট লিখিছে বুজিলা গতিকে ইয়াটো পাঁচটা হেতু পাঁচটাই হ'ব C টো নাই লিখা ডাইৰেক্ট F টো লিখিছে প্ৰশ্নত যেনেকৈ থাকে তেনেকৈ লিখিবা দেই C টো ভৰাই নিদিবা বাৰু এটা প্ৰমাণ লিখিবা 1 নম্বৰ ত্ৰিভুজ ACB আৰু ত্ৰিভুজ ACF ৰ সাধাৰণ ভূমি কি হয় কি কমন আছে ইয়াতো AC আছে তো সাধাৰণ ভূমি কি হ'ব AC আৰু ইহত একেজোৰ সমান্তৰাল ৰেখা কাৰ মাজত আছে AC আৰু BF মানে এই ত্ৰিভুজটো এটো ACB এই ত্ৰিভুজটো আৰু ACF এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ এই সমান্তৰাল ৰেখা দুটাৰ মাজত নাই জানো এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু এটো আৰু এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু এটো গতিকে এই দুটা কি হ'ব এই দুডাল ইহতৰ সমান্তৰাল ৰেখা হ'ব সমান্তৰাল ৰেখা কি হ'ব তেন্তে AC আৰু BF ৰ মাজত অৱস্থিত এতিয়া ইহতৰ কালি সমান হ'ব হয়নে এটাকে ত্ৰিভুজ ACB লিখিছিলে নে আৰু সমান কালি দে ত্ৰিভুজ নহয় তাকে কালি ACB সমান কালি ACF ওলালে নাই প্ৰথমটো ওলালে নাই ACB ACF ওলালে প্ৰথমটো মানে যদি হিচাপ এই 2 নম্বৰতে আৰু এটা বস্তু চোৱা তোমালকে ACB এটো কইলিয়া থৈছিলো মই এটো কইলিয়া থৈছিলো এটো কইল লগত যদি মই এটো যোগ কৰি দিও AEDC যদি মই যোগ কৰি দিও কি পাম এটো কইটো অলৰেডি উলিয়াই থৈছো ইয়াৰ লগত যদি মই এটো যোগ কৰি দিও কি পাম ABC উলিয়াই থৈছো আৰু এটো যোগ কৰিলে DE পালে না ABCDE পালে না এটো পালে না এতিয়া আৰু কি উলিয়াই থৈছো এটো কই ACF উলিয়াই থৈছো হয়নে
এডোখৰ মই দীঘলকৈ দিছোঁ ACF উলিয়াই থৈছোঁ এডোখৰ উলিয়াই থৈছোঁ এডোখৰ লগত যদি মই এই পাৰ্টটো যোগ কৰি দিওঁ তেতিয়া মই কি পাম AEDF নাপাম জানো মই বুজিলা মানে সেই যোনটো আমি উলিয়াই থলো এই দুটা আমি উলিয়াই থোৱা নাই জানো এই দুটাৰ লগত অকল এই পাৰ্টটো যোগ কৰি দিলে আমি এটো আৰু এটো পাই যাম বুজিলা সেইটোৱে কৈ দিয়া আৰু দেখিবা 2 নম্বৰৰ কাৰণে 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো যে যিহেতু কালি ACB সমান কালি ACF কালি ACB যোগ এডোখৰ ACDE কালি ACDE আকৌ এইফালে সমানাংশ যোগ কৰি দিবা কালি ACF কালি ACDE ব্ৰেকেটত লিখি দিবা উভয় পক্ষত ACDE এফালেও ACDE এফালেও ACDE যোগ কৰিছোঁ না এইটোৱে লিখি দিবা ACDE যোগ কৰি বুলি যোগ কৰি এতিয়া ACB লগত ACDE যোগ কৰিলে কি পাম ACB লগত ACDE এই পাৰ্টটোৰ লগত এ ডোখৰ যদি মই যোগ কৰোঁ কি পাম ABCDE নাপাম নি লিখি দিয়া কালি ABCDE এফালেও তেনেকৈ ঠিক ACFৰ লগত ACDE যদি মই যোগ কৰোঁ ACF কোন ডোখৰ ACF এই ডোখৰ হয় নাই এই ডোখৰ লগত যদি মই ডোখৰ ACDE যোগ কৰোঁ তেতিয়া মই কি পাম AEDF নাপাম জানো এই ডোখৰ অলৰেডি ওলোৱা আছে এই ডোখৰ যোগ কৰি দিলোঁ তেতিয়া AEDF হ'ল এতিয়া কালি AEDF হ'ব উল্টা কৰি দিয়া কালি AEDF সমান কালি ABCDE ওলালে AEDF আৰু ABCDE AEDF ABCDE হ'ব